নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ মমিয়ে মোৰ আজি মিনি ব্লগটোলৈ সকলোকে স্বাগতম জনাইছোঁ। কিমাননো আৰু ৰিলছ বনাম নহয়নে, গতিকে ভাবিলোঁ আজি এটা মিনি ব্লগকে দিওঁ। মই যিহেতু ৰান্ধনি আৰু কিন্তু মই ভিডিঅ' বনাই দিব নোৱাৰোঁ, যিহেতু আমাৰ কেমেৰা পাৰ্চন নাই, কোনো কেমেৰা ধৰি থকা মানুহ নাই, গতিকে নিজে ভিডিঅ' বনাই নিজে ধৰি থাকিব লগা হয়। দেখিছেনে কচুবিলাক সৰু সৰুকৈ কাটি ল'লোঁ, আৰু কচু কাটি হাতৰ অৱস্থা দেখিছে কেনেকুৱা হৈ গৈছে। কণ বিলাহী আৰু কেঁচা জলকীয়া ঘৰৰে হয় আমাৰ, আৰু খাই যে ইমান ধুনীয়া লাগে, কিন্তু হাতৰ অৱস্থা দেখিছেনে কেনেকুৱা হয়। আৰু এইফালে আকৌ কণী আৰু আলু বইল কৰি থৈছোঁ, এইফালে কচুখিনি ধুই আনিলোঁ আৰু এটা কণী থৈ দিছোঁ ল'ৰাৰ কাৰণে, সি যিহেতু কণী বইল খাই ভাল পায়। এইফালে নহৰু পিঁয়াজ সকলোখিনি গোটাই মেলি ল'লোঁ, আৰু প্ৰথমতে কণীকেইটা ফ্ৰাই কৰি ল'লোঁ, তাৰপিছত অলপ পাঁচফোৰণ দিলোঁ, পাঁচফোৰণ দি মেলি গেছটো অকণ ল' ফ্লেমত থৈ দিছোঁ। তাৰপিছত পিঁয়াজ তেজপাত এইবিলাক দি দিলোঁ, হালধি অলপ দিলোঁ, তাৰপিছত নিমখ দিলোঁ, আৰু এতিয়া বইল কৰি থোৱা আলুখিনি দি দিলোঁ, আৰু আলুখিনি দি লৈ ভালদৰে লৰাই বগৰাই থাকিব লাগে, আৰু তেতিয়াহে মানে চব্জিখন ভাল হয়, তেলখিনি লাগিলে। এইফালে পানী অলপ গৰম কৰি থৈছিলোঁ, গৰম হৈ গ'ল পানীখিনি, গতিকে পানীখিনি এতিয়া দি দিওঁ ভাজি মেলি লোৱা হোৱাৰ পিছত। তাৰপিছত পানীখিনি দি দিলোঁ, পানীখিনি দিয়াৰ পিছত এয়া নহৰু আদা হেৰি কৰি থৈ দিছিলোঁ যে, এইখিনি মই পটাত পিচি ল'লোঁ, আৰু পিচি লৈ তৰকাৰীখিনি যেতিয়া উতলি গৈছে, তৰকাৰী নহয় অৱশ্যে, আৰু এইফালে দেখিছেনে মছলা অলপ ভাজি লওঁ বোলো, ভাজি পেলাই মিক্সিত দিব লাগিব, কিয় তাৰপিছত সেইফালে মছলাখিনি হেৰি কৰিলোঁ, আকৌ এইফালে মই পিঁয়াজ দি পেলাই আকৌ তেল মাৰি দিছোঁ, পিঁয়াজ পাঁচফোৰণ দি কচু ভাজিখিনি বনাবলৈ কাৰণে। ইয়াৰ কচু ভাজিখিনি কাটি থোৱা কচুখিনি হেৰি কৰি দিলোঁ, আৰু এইফালে আকৌ কণী তৰকাৰীকণ দেখিছেনে, কণী কাৰীকণ, তাতে আকৌ মছলাখিনি দি দিলোঁ। তাৰপিছত এইফালে কচু ভাজি হৈ আছে, আৰু এইফালে মই আমৰ আচাৰ বনাবৰ কাৰণে আমখিনি থৈ দিছিলোঁ নিমখত ডুবাই, এইফালে ইয়াতো অলপ মছলা দি দিলোঁ, তাৰপিছতে চব্জিখিনি খাবলৈ ভাল হ'ব। তাৰপিছত আকৌ ইফালে দালি তেল মাৰি দিছোঁ পিঁয়াজ দি পেলাই, দালিখিনি হৈ আছে, ইফালে মোৰ কচু ভাজিও হৈ আছে। আকৌ পানী অলপ গৰম কৰি থোৱা পানীখিনিয়ে মই আকৌ ইয়াত দাইলত ঢালি দিলোঁ, দাইলত ঢালি দিয়াৰ লগে লগে, আৰু মই কেতিয়াও দাইল বইল কৰি নলওঁ এনেকৈ তেল মাৰি খালে বিৰাটেই ধুনীয়া লাগে। আৰু এইফালে দালি তৰকাৰ মাৰিব লাগে, এনেকৈ বনালে খাই টেষ্টি হয়। অলপ ঘিউ দি দিছোঁ, সৰু সৰুকৈ মিহি মিহিকৈ পিঁয়াজ আৰু বিলাহী কাটি দিছোঁ, লগতে কেইটামান কেঁচা জলকীয়া ঘি দি যিখিনি দালি বইল হৈ আছিলে সেইখিনি ইয়াত দি দিলোঁ। এতিয়া ধুনীয়াকৈ হৈ গ'ল, আৰু এতিয়া মানে খাই ভাল লাগে। এনেকৈ আপোনালোকে খাই চাবচোন, আৰু কেনেকুৱা লাগে মোক জনাব। তাৰপিছত এয়া দেখিছেনে ফাইনেলি মোৰ এয়া দুপৰীয়া ভাত সাজ ধুনীয়াকৈ হৈ গ'ল, আৰু আপোনালোকেও এনেদৰে বনাই চাব, কেনেকুৱা লাগে মোক ক'ব।